আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই। যদি ডিনাই কৰা নাই তাৰ মানে ইট ক্যান বি একসেপ্টেড, আমি গ্ৰহণ কৰিব পাৰো হি হ্যাজ টেকেন দ্যাট মানি ইন হিজ ম্যাৰেজ। আৰু অখিল গগৈ ডাঙৰীয়াই এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায়। কংগ্ৰেছ দলৰ এজন স্পোক্সমেন বেদব্ৰত বৰাইও কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায়। মোৰ ল'ৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায়, অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেণ্ট দিব নেকি? অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেণ্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেণ্ড কৰিছে। আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে। মই প্ৰুভ কৰা নাই, মই কোনো পলিটিক্স কৰা নাই। ডিফেণ্ড কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিলো। তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈ ৰাকেশ পালক নিযুক্তি দিয়া নাই, সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব, তেনেকে লিখিব লাগিছিল নেকি? এই গোটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম, অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব। মহোদয়ে এই গোটেই সাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব যোৱা কালিয়ে নটিফাই কৰিছে, এটলিষ্ট সদনত ৰেকৰ্ড হওক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো। এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউচত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো। আজি 20 দিন হৈ গ'ল, অখিল গগৈ ডাঙৰীয়াক চাব, হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি। লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই 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 বিয়াত দিলেতো কোনে জানে, বিয়াততো আৰু যোনে তোনে জি টিক দি গুচি যায়। কালি মোৰ বিয়াত, মোৰ ল'ৰাৰ বিয়া হোৱা নাই, মোৰ ল'ৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায়, অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেণ্ট দিব নেকি যে নহয় এইটোতো নন্দিলৰ গাত দোষ নাই, বেচেৰা তাকতো দি থৈ গৈছে? এইটো ৰেকৰ্ড হ'ব পাৰে নেকি? হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ, হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ। তেখেতৰ 3 লাখ টকাত লোৱাটোৰ ওপৰত আমি চবেই তেখেতক টিটকাৰি মাৰি আছো, কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি। কিন্তু ৰজাৰ ঘৰততো ক'ব আমি কোনেও সাহস কৰা নাই। আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেণ্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেণ্ড কৰিছে। মই পইচা লোৱা বুলি ক'তো নাই দেই। নাই নাই, কমল মেধি আপোনাৰ বিহাফত লৈছে। কমল মেধি আপোনালোকৰ পাৰ্টিৰ মানুহ আৰু তেওঁ আছে। আপুনি আমাক দিছে, কেনেকে দিছে আপুনি ইমান ভাল যদি পাৰ্টিৰ পৰা খেদালো বুলি কৈ দিয়ক। মই আকৌ কৈছো আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক, আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক। বৰ ভাল পাৰ্টি। প্লিজ ৰিপ্লাইটো হ'ব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো, কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয়। গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয়, গতিকে এতিয়া আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এইটো পিছতহে গম পাম। গতিকে এইটো বাৰু বাদ দিয়ক, এইটো কথা আমি পিছত আলোচনা কৰিম। মাননীয়, নাই কথাটো কৈছো, কমল মেধি ডাঙৰীয়া এতিয়া অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশ্যনশ্বিপ। মাজে মাজে বেয়া হয় আকৌ ঘূৰি আহে, কাৰণ দুইজনৰ কি আছে নাজানো। কিন্তু মই কমেণ্ট দিব খোজা নাই, কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা হলে ধৰাটো আমাৰ প্ৰৱণতা। কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক APSCৰ চেয়াৰমেন দিব নোৱাৰে, কমল মেধিয়েও দিব নোৱাৰে। APSCৰ চেয়াৰমেন কোনে দিলে, ৰুলত ভাঙি কোনে দিলে, আৰু তেওঁৰ ল'ৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব, আপোনাক কোনোবাই কিবা দিব, ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ। কিন্তু আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো, আমিতো তেওঁক 10 বছৰৰ কাৰণে APSCত দিব নোৱাৰো। কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে, তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে, ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড।
unless it is denied, আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই। যদি ডিনাই কৰা নাই তাৰ মানে it can be accepted, আমি গ্ৰহণ কৰিব পাৰো he has taken that money in his marriage। আৰু অখিল গগৈ ডাঙৰ এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায়। কংগ্ৰেছ দলৰ এজন স্পোক্সমেন বেদব্ৰত বৰাইও কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায়। তাৰ মানে আজিৰ পৰা যদি আপোনালোকে কৰাপচন কৰিব খুজিছে কাবাৰ ঘৰৰ বিয়া এখন পাতি ল'ব। কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপচন কৰিব পাৰি তেওঁলোকে এইটোও জানে। And this বেদব্ৰত বৰা মই যাৰ নাম কৈছো he is the official spokesperson of the party, chief না কৈছে বিয়াত উপহাৰ লোৱাটো ভুল নহয়। সভাপতিয়েও কৈছে যে বিয়াত উপহাৰ লোৱাটো ভুল নহয়। তাৰমানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপচনৰ চিষ্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ ল'ব কাবাৰ ঘৰৰ বিয়া এখন পাতিব। ভতিজাকৰ বিয়া পাতিব, ভাগিনীয়েকৰ বিয়া পাতিব, লৈ ল'ব। এনেকে কৰাপচন কেনেকে কৰিব পাৰি তাৰো পাব্লিক টিপছ কংগ্ৰেছ পাৰ্টিয়ে দিয়ে, ফ্ৰী এডভাইচ দিয়ে। আৰু অখিল গগৈ ডাঙৰীয়া নিজে এন্টি কৰাপচন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাষ্টিফাই কৰে। আৰু যদি এই অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেহেঁতেন চেচে হৈ গলোহেঁতেন। এটা লাইন কৈ দিওঁ, মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো Income মানে tax-ত দেখুৱাব এটা ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো, সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই। মই নাজানো, একচুৱেলি নাজানো। ইনকাম টেক্স নাই। আপোনালোকে চাব আপুনি মাইকটো বন্ধ কৰি থক। বহুতে ভাবে যে অসমৰ মিডিয়াই অখিল গগৈক ছাপোৰ্ট কৰে, কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয়। অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে, কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই। কিয়? অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী। একে দিজ আৰ চিৰিয়াছ এলিগেশ্যন। অখিল গগৈ ডাঙৰীয়াৰ এলিগেশ্যন ইজ যে বাই দ্য ৱে অফ ডিছকাশ্যন, তাত কোনো প্ৰুফ নাই। আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে। মই প্ৰুফ কৰা নাই, মই কোনো পলিটিক্স কৰা নাই, মই পলিটিক্স কৰাই নাই। এইটোক যদি আপুনি ইমান জাষ্টিছৰ কথা কৈ যদি এইটোক পলিটিক্স বুলি ভাবি থাকে তেতিয়াহ'লে অন্যায় হ'ব না। দীঘলীয়া শুনক, শুনিব কিয়, আৰুতো বহুত ক'ব আছে। এতিয়া প্ৰশ্নটো হ'ল দেৱব্ৰত শইকীয়া ডাঙৰ এটা কথা মই মানি লৈছো, তৰুণ গগৈ কেনট ডিফেণ্ড হিমছেল্ফ। গৌৰৱ গগৈ নিজক ডিফেণ্ড কৰিব পাৰে নে নোৱাৰে? হেজ হি ডিফেণ্ডেড? কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেচবুকত এটা দেখিছে যে এই গোটেই কাক লগাই দিছে? ভূপেন বৰা। যে তুমি ডিফেণ্ড কৰা মোক, মই ইমান ডাঙৰ ৰজা, মই কেনেকে ডিফেণ্ড, মই নিজে কেনেকে কম? আৰু ডিফেণ্ড কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিলো। তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈয়ে ৰাকেশ পালক নিযুক্তি দিয়া নাই, সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব, তেনেকে লিখিব লাগিছিল নেকি? এই গোটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম, অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব। They must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল, ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো, কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো। অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ। They owe this from the Congress party. তাৰপিছত ৰাকেশ পাল ডাঙৰীয়াৰ বিষয়ে যিবিলাক কথা লিখা গ'ল, তেওঁৰ পত্নীয়ে কি ক'লে, তেওঁৰ মাকে কি ক'লে, ভিতৰত
গৌতম ৰয়, নীলমণি সেনডেকা, সুমিত্ৰা পাটিল, এই গোটেই ঘটনাবিলাক য'ত যেনেকে হৈছে মই তাৰ ওপৰত ক'ব খোজা নাই। বাট আ বেচিক ইনকুৱাৰী বা বেচিক এপইণ্টমেণ্ট প্ৰচেছ যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হ'ল আৰু যি ধৰণে ৰাকেশ পালক 8ৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোহোৱালৈকে যি ধৰণে দুৰ্নীতি কৰাৰ লাইচেন্স দিয়া হ'ল, হাজাৰজনৰ সপোন ধ্বংস কৰিবলৈ অনুমতি দিয়া হ'ল, আমাৰ স্বাধীন অসমত ইমান ডাঙৰ অন্যায় অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কেতিয়াও হোৱা নাছিল। 880 জন শ্বহীদ এইবিলাক মই পাহৰি গৈছো। But this is the highest level of crime the Congress party has committed অসমৰ যুৱ প্ৰজন্মৰ কাৰণে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আমি এটা এটাকৈ একশ্যন লৈছো। কেইগৰাকীমান বিষয়ৰ বিৰুদ্ধে একশ্যন লোৱা নাই বুলি অভিযোগ উঠিছে। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়িব। তেখেতে তাত নিজেই লিখি দিছে যে এওঁলোকে আদাৰৱাইজো APSC পালে। তাত নিজেই লিখা আছে কাট অফ মাৰ্কছটো তেওঁলোকৰ মেনিপুলেশ্যনৰ নম্বৰটো যদি বাদু দিওঁ তথাপিতো তেওঁলোকে আদাৰৱাইজো APSC পালেহেঁতেন বুলি তাত লিখা আছে। বাট এগেইনষ্ট দেম অলছো নাই, তাতো ক্লিয়াৰলি লিখিছে যে 2013 গোটেই বেটছটো মই যাব কেনচেল কৰিব। নেক্সটলৈকে যাব। আপুনি সেইটো এৰাই বেলেগ বেলেগ কথা ক'লে, কিন্তু আপুনিহে কৰাপশ্যন কৰা। ৰিপ্লাইটো শেষ কৰিবলৈ মই দিয়ক। যাব খুজিছো, Reply যাব খুজিছো। তাৰ পিছত যেতিয়া লোকসেৱা আয়োগৰ প্ৰতিবেদনত আহিলে বিপ্লৱ শৰ্মা ডাঙৰীয়াই ক'লে যে 2013-14 দুইটাকে গোটেই বেটছটো কেনচেল কৰিব লাগে। জিষ্ণু বৰুৱা, পৱন বৰঠাকুৰক আমি কমিটি কৰি দিলো আৰু আমাৰ গোটেই জুডিচিয়েল, বিশেষকৈ তাত যিখিনি আমাৰ জুডিচিয়েল মানুহ আছিল সকলোৱে ক'লে যে এনেকে পৃথিৱীত ক'তো নিয়ম নাই, আপোনালোকে অৰ্ডাৰ এখন উলিয়াই দিব পাৰে, নেক্সট দিনাই হাইকোৰ্টে ষ্টে কৰি দিব। কাৰণ যিজন মানুহৰ বিৰুদ্ধে কমিটিয়ে কোনো কমেণ্টে দিয়া নাই সেই মানুহজনক আপুনি কেনেকৈ চাকৰি প্ৰাৰ্থী দিব পাৰিব? ল বুলিতো আছে। গতিকে আজি যদি আপোনালোকে বিচাৰে অহাকালি মই এখন অৰ্ডাৰ উলিয়াই দিব পাৰো। বাট না, মই কথাটো কৈছো, অৰ্ডাৰ উলিয়াই দিয়ক। নাই তেনেকে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই, ৰিপ্লাইটো দিবলৈ দিয়ক না আগতে। তেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই, আপোনাৰ Please. লিষ্টৰ পৰা মানুহ হয়। আপুনি আপুনি যদি এইটো অৰ্ডাৰ উলিয়াই নি ৰিপ্লাইটো দিবলৈ দিয়ক। মই কৈ আছো অনাৰেবল মেম্বাৰ, এই এইটোৱেই ৰাজনীতি, এইটোৱেই নাই, এই অৰ্ডাৰটো উলিয়াবৰ কাৰণে যিসকলে কৈ আছে তেওঁলোকে বেচিকেলি কালপ্ৰিটখিনিক ডিফেণ্ড কৰিব খোজে। কাৰণ কিয়, যদি গভৰ্ণমেণ্টে এটাও ভুল অৰ্ডাৰ ওলায় তেতিয়াহ'লে কালপ্ৰিটখিনিওতো একেলগে ৰিইনষ্টেট